মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে ছাৰক আমাৰ এই অনুষ্ঠানত দুআষাৰমান আমাক উৎসাহিত কৰিবৰ কাৰণে আমাৰ এই মঞ্চত তেখেতক আহ্বান জনাইছোঁ। ধন্যবাদ। আজিৰ এই কাৰ্যসূচীত উপস্থিত বহুমূলীয়া বক্তব্য প্ৰদান কৰি আমাক উপকৃত কৰা এইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ এম হৰকান্ত ছাৰ, মঞ্চত আসন গ্ৰহণ কৰা এইখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইতিহাস বিভাগৰ অধ্যাপক ভেউলাকান্ত পেগুৰ, বৰ্তমান আমাৰ মহাবিদ্যালয়ত কৰ্মৰত জ্যেষ্ঠ অধ্যাপক ৰাজনীতি বিজ্ঞান বিভাগৰ কৃষ্ণকান্ত দলে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰেণু বাইদেউ, মহাবিদ্যালয়ৰ মোৰ সহকৰ্মী অধ্যাপক অধ্যাপিকাসকল, চেনেহৰ প্ৰাক্তন শিক্ষাৰ্থীসকল আৰু এইখন অনুষ্ঠানৰ উদ্যোক্তা মুকুম চেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ বিষয়ববীয়াসকল, কিয়ন হিচাপে এইটো মাহেন্দ্ৰ কিয়ন আৰু দিন হিচাপে এইটো ঐতিহাসিক দিন। এইটো ক্ষণত যিসকল আমাৰ অধ্যাপক অধ্যাপিকা প্ৰাক্তন শিক্ষাৰ্থী তথা বৰ্তমানৰ শিক্ষাৰ্থী অনুপস্থিত আছে, তেওঁলোকে জীৱনত বহুত হেৰুৱাইছে আৰু ঐতিহ্যমণ্ডিত আজিৰ এই ঐতিহাসিক দিনটো ঘূৰাই আমি নাপাওঁ। এই দিনটোৰ কাৰণে, এই ক্ষণটোৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ বিষয়ববীয়াসকলে এবছৰমানৰ আগৰে পৰা যিদৰে টুকুৰা চৰাই সৰু সৰুকৈ কুঠিনাটি আনি বাঁহত সাজি উলিয়াইছে, মই চকুৰ আগতে লক্ষ্য কৰি আছিলোঁ। আজি মোৰ কান্দিবৰ মন গৈছে আৰু কেনেকৈ ধৰি ৰাখোঁ এনেও লাগিছে, এক প্ৰকাৰ আৱেগিক হৈছোঁ, কিন্তু উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। প্ৰাক্তন শিক্ষাৰ্থীসকল, মই এতিয়া কেৱল তোমালোক বুলি ক'বলৈ বেয়া লাগিছে, আপোনালোক বুলিও ক'বৰ মন গৈছে, কিন্তু বেয়া নাপাব, মই তোমালোক বুলি ক'ম, তেতিয়া বেছি আপোন সম্বন্ধটো কাষ চাপি আহে। প্ৰাক্তন শিক্ষাৰ্থী বুলি ক'লে একোখন শিক্ষানুষ্ঠানত আনুষ্ঠানিকভাৱে একেলগে শিক্ষা গ্ৰহণ কৰাৰ পাছত উভতি যোৱা ছাত্ৰ ছাত্ৰীসকলকে বুজায়। ময়ো এদিনাখন বুলি কৈছোঁ, আজিও প্ৰাক্তন শিক্ষাৰ্থী কেইবাখনো শিক্ষানুষ্ঠানত, প্ৰাথমিক বিদ্যালয় য'ত পঢ়িছিলোঁ তাৰো মই প্ৰাক্তন শিক্ষাৰ্থী, হাইস্কুল য'ত পঢ়িছিলোঁ তাৰো মই প্ৰাক্তন শিক্ষাৰ্থী, মহাবিদ্যালয় য'ত পঢ়িছিলোঁ বা বিশ্ববিদ্যালয় য'ত পঢ়িছিলোঁ মই সেই শিক্ষানুষ্ঠানবিলাকৰ প্ৰাক্তন শিক্ষাৰ্থী বা এলুমনাই। একোখন শিক্ষানুষ্ঠানত কিছুমানে 3 বছৰৰ কাৰণে, কিছুমানে 2 বছৰৰ কাৰণে বা কিছুমানে 5 বছৰৰ কাৰণে শিক্ষা গ্ৰহণ কৰিবলৈ আহে। এই 3 বা 5টা বছৰত বিভিন্ন প্ৰান্তৰ পৰা অহা বন্ধু বান্ধৱৰ লগত আমাৰ পৰিচয় হয়। পৰিচয় হোৱাৰ পাছত যি এখন সমাজ আমি লাভ কৰোঁ, এইখন সমাজ বজাৰত কিনিবলৈ পোৱা নাযায় আৰু এইখন সমাজ পৰৱৰ্তী দিনত কান্দিলেও বিচাৰি নাপায় বা সাংগঠনিক দিশেৰে অৰ্গেনাইজ কৰিলেও বিচাৰি নাপায়, সময় হৈ নাথাকে যিহেতু। কিন্তু সেই 3 বা 5 বছৰত যিদৰে আমি আনন্দ কৰোঁ, যিদৰে আমি সপোন দেখোঁ, যিদৰে আমি সময়খিনি অতিবাহিত কৰোঁ, বহুতৰ সপোন পূৰণ হয়, বহুতৰ নহয়। বহুতে নৱবা সপোনটোকো হাতত পাব পাৰে, বহুতে আশাৰে বিচাৰি থকা সপোনটোকো হেৰুৱাই দিব লগা হ'ব পাৰে, একমাত্ৰ নিজৰ কৰ্মৰ কাৰণে বা ভাগ্যৰ কাৰণে হয়। ভাৰতীয় দৰ্শনে ভাগ্যক বেছি গুৰুত্ব দিয়ে, কিন্তু মই বিশেষভাৱে কৰ্মক বেছি গুৰুত্ব দিওঁ। কিন্তু 2 বছৰ বা 5 বছৰ একেলগে থকাৰ পাছত যিদিনাখন আমাৰ বিদায়ৰ দিন উপস্থিত হয়, সেইদিনাখন আমি কি কৰোঁ? পৰস্পৰক আৰু বেছি আঁকোৱালি ল'বলৈ বিচাৰোঁ, কিন্তু ইতিমধ্যে সময় উকলি যায়। তাৰ পাছত বহুতে চাকৰিৰ নামত দূৰলৈও গুচি যাব পাৰে, ওচৰতো চাকৰি পাব পাৰে, কিছুমানে ব্যৱসায়ত লাগিব পাৰে, কিছুমানে খেতি বাতিতো লাগি যাব পাৰে, কিন্তু জীয়াই থকাৰ কাৰণে যি আহিলা বা যি পথৰ প্ৰয়োজন এইখিনি পোৱা যায়, একেবাৰে নোপোৱা নাপায়।
কাৰণ চাকৰি কৰাজনেও জীয়াই থাকে, নকৰাজনেও জীয়াই থাকে। চাকৰি নকৰা এজনে বেছি চাকৰি কৰাজনতকৈ সুখৰ জীৱনো যাপন কৰিব পাৰে। কিন্তু মোৰ বিশেষভাৱে ছাত্ৰীসকলৰ প্ৰতি আন্তৰিকতা অলপ বেছি হয়, তেওঁলোকৰ জীৱনবোৰ চাকৰিয়েই হওক, গৃহিণীয়েই হওক, তেওঁলোকৰ বোজাবোৰ যেন আমাৰ সমাজ জীৱনত অলপ বেছি হৈ যায়। চাকৰি কৰাই হওক, সমাজ জীৱনত সোমোৱা গৃহিণীয়েই হওক বা গৃহস্থই হওক, আমি নিজক লৈ ব্যস্ত হৈ পৰোঁ, নিজৰ ঘৰখনক লৈ ব্যস্ত হৈ পৰোঁ, কিছুমানে সমাজ জীৱনলৈ ব্যস্ত হৈ পৰে। কিন্তু আটাইতকৈ ইয়াত মধুৰ স্মৃতিৰ চাকৰ বহন কৰি থাকে একোখন শিক্ষানুষ্ঠান। যেতিয়া আমি যে প্ৰথম শ্ৰেণীত পঢ়িছিলোঁ, প্ৰথম শ্ৰেণীত কলেজত পঢ়িছিলোঁ, আমাৰ বেঞ্চত কোন কোন আছিল? আমুক আছিল, তমুক আছিল, আমুক আমুক এনে সময়ত আহিছিল, আমুকে তেনেকৈ ক্লাছ কৰিছিল, আমুকৰ সপোনবোৰ এনেকুৱা আছিল, অভিনয় পাকৈত আছিল, গীত গোৱাত খুব শুৱলা সংগীত পৰিৱেশন কৰিব পাৰিছিল, খেলা ধূলা ভাল আছিল। এইবিলাক স্মৃতি যেতিয়া ৰোমন্থন কৰা হয়, তেতিয়া ঘূৰি যাব মন যায় অতীতলৈ, নষ্টালজিক হৈ পৰে একোজন ব্যক্তি, কিন্তু ঘূৰি যাবতো নোৱাৰে। আজি কেতিয়া আমি সমবেত হৈছোঁ তেনেবোৰ স্মৃতিক ৰোমন্থন কৰিবৰ কাৰণে। বহুগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে যিসকলক হয়তো ময়ো চিনি নাপাওঁ বা তেওঁলোকে মোকো চিনি নাপায়, কাৰণ সেইখন কলেজলৈ ঘূৰি অহা মোৰ বেছি দিন নাই হোৱা। মই যত্ন কৰি আছোঁ, চেষ্টা কৰি আছোঁ কেনেকৈ এইখন শিক্ষানুষ্ঠানক আৰু ধুনীয়া কৰিব পাৰোঁ। আমাৰ এইখন শিক্ষানুষ্ঠানৰ এতিয়া পিতৃ বুলি আমি যাক পাওঁ, ফাদাৰ অফ আৱাৰ কলেজ ডক্টৰ হৰকান্ত টেগুচাৰ আছে। তেখেত আমাৰ কাৰণে কিংবদন্তি স্বৰূপ এগৰাকী ব্যক্তি। তেখেতৰ নেতৃত্ব এইখন শিক্ষানুষ্ঠান আজি থিয় হ'বলৈ পালে আমাৰ এই সৌভাগ্য। তেখেতক আমি পাইছোঁ। এলুমনাই মিট যিহেতু বছৰে বছৰে নাপাতে, হয়তো বছৰে বছৰে পাতিলেহেঁতেন তেনেহ'লে এইটো 40 সংখ্যক এলুমনাই মিট হ'লেহেঁতেন। কিন্তু আজি আমি গম পাইছোঁ এইখন প্ৰথম সংখ্যক এলুমনাই মিট। যদি 40 বছৰত এবাৰ এলুমনাই মিট হয়, ধৰি ল'লোঁ আৰু 40 বছৰৰ পাছত যদি এদিনাখন এলুমনাই মিট আয়োজন কৰে, ময়ো নাথাকিম তেতিয়া, বেছি আমি নাথাকিব। কিন্তু স্মৃতিবোৰ এই অনুষ্ঠানৰ বুকুত সজীৱ হৈ থাকিব কিছুমান ছাত্ৰ ছাত্ৰীৰ কাৰণে বা কিছুমান ব্যক্তি বিশেষৰ কাৰণে। এই যে স্মৃতিয়ে সজীৱ কৰা অতীত, এই অতীতক যিসকলে অনুভৱ কৰিব পাৰে, অনুমান কৰিব পাৰে, তাকে লৈ জীৱন কৰিবলৈ যত্ন কৰে, তেওঁলোক একোজন মহান সন্তান। শিক্ষানুষ্ঠানখনৰো, পিতৃ মাতৃৰো, সমাজ জীৱনৰ চাৰি যিহেতু বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈ গ'ল, মই আৰু বেছি দীঘল হ'ব বিচৰা নাই। মই বিশেষভাৱে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবলৈ পাই কিছু সুখী হওঁ। এই আমাৰ আজিৰ যিটো হল প্ৰেক্ষাগৃহ, এইখনক এমাহমানৰ পাছত চাউণ্ড প্ৰুফ আৰু AC অৱস্থাত আমি পামগৈ। তাৰ কাৰণে যিখিনি কৰণীয় মই কৰি থৈছোঁ, ইয়াত শব্দ বহলা হ'ব, ইয়াত বাহিৰৰ শব্দ আমাক আমনি কৰিব নোৱাৰিব, গৰমো নহ'ব, ঠাণ্ডাও নহ'ব, তেনে এটা পৰিৱেশ আমি ইয়াত সৃষ্টি কৰিম, য'ত পৰৱৰ্তী দিনত ছাত্ৰ ছাত্ৰীসকলেই হওক বা এই শিক্ষানুষ্ঠান কৰ্মচাৰীসকলেই হওক, তেওঁলোকে সভা সমিতি পাতি খুব সুখী হ'ব বা এটা সুন্দৰ পৰিৱেশ পাব। আৰু এটা মই ভাল খবৰ দি যাব বিচাৰিম, এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ সাহিত্য একাডেমীয়ে ইয়াত দিম বুলি মোক কথা দিছে। মই দুদিনৰ আগতে দিল্লীৰ পৰা ঘূৰি আহিছোঁ, সাহিত্য একাডেমীৰ প্ৰগ্ৰামলৈকে গৈছিল। তেওঁলোকে মোক কথা দিছে, আপোনাৰ কলেজখনত আমি এখন আলোচনা চক্ৰ পাতি দিম, যি যি লাগে আমি কৰিম, আপোনালোক সহযোগ কৰিব লাগে। গতিকে মই প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে হওক বা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীয়ে হওক, সকলোকে জনাইছোঁ আপোনালোক আহিব, সহযোগ কৰিব। তাৰপাছত যিখন আমি নোচা বিল্ডিং ইয়াত বনাই আছোঁ, এতিয়াও আমি হেণ্ড অভাৰ কৰি লোৱা নাই। এইখন আৰু যদি হৈ উঠে আৰু ধুনীয়া হ'ব কলেজখন। তাৰপিছত আমাৰ যিটো মূল প্ৰৱেশদ্বাৰ, এইখনক আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ হৰকান্ত টেগুচাৰে নিৰ্মাণ কৰি দি আছে। আমাৰে দাবী, বিশেষকৈ মই বিশেষভাৱে দাবী কৰিছিলোঁ, এইখন গেট ইচ্ছা কৰিলে ময়ো দিব পাৰোঁ, কিন্তু যিকোনো ব্যক্তিৰ পৰা মই নলওঁ, আপোনাৰ পৰাই মোক লাগে। গভৰ্ণিং বডি মিটিঙত 4বাৰকৈ উত্থাপন কৰিছোঁ, প্ৰস্তাৱ লৈছোঁ, তাৰপাছত এইখন পালোঁ। হয়, আজি খুব ভাল লাগিছে।
আৰু ভাল লাগিছে আমাৰ যিটো দ্বিতীয়জন প্ৰৱেশদ্বাৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাক উপহাৰ স্বৰূপে দিছে, আমাক দিছে বুলি কৈছো মহাবিদ্যালয় পৰিয়ালক দিছে। মহাবিদ্যালয় পৰিয়াল বুলি ক'লে আমাৰ পেগুচাৰৰ পৰা এতিয়া একেবাৰে শেহতীয়াকৈ অহা ছাত্ৰ যুৱলৈকে আমি মহাবিদ্যালয়ৰ অৱসৰলোতাসকলেই হওক, বৰ্তমানৰ কৰ্মচাৰীসকলেই হওক বা শিক্ষাৰ্থীসকলেই হওক, আমি মহাবিদ্যালয়ৰ সদস্য। আমি কেতিয়াও এই সদস্যৰ নামটো ইতিহাসৰ বুকুৰ পৰা মচি পেলাব নোৱাৰোঁ। মোৰ কমচেকম মহাবিদ্যালয়ৰ ইতিহাসৰ বুকুৰ পৰা মচি পেলাব নোৱাৰোঁ। গতিকে আমি একেখন পৰিয়ালৰ আপোনালোকে বা প্ৰাক্তন শিক্ষাৰ্থীসকলে নতুন এখন প্ৰৱেশদ্বাৰ দি আমাক ইমানেই আনন্দিত কৰিছে, এইদিন মই ব্যক্তিগতভাৱে জীৱনত কেতিয়াও বুজিব নোৱাৰে। কিন্তু ইয়াক মই উপহাৰ লগতে সম্পত্তি হিচাপে আৰু আমাৰেই সম্পত্তি হিচাপে গ্ৰহণ কৰিছোঁ। এই দেশটো যে জিলিকি থাকে আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে, কাৰণ আজিৰ ছাত্ৰ ছাত্ৰীসকলক কাইলৈ প্ৰাক্তন হ'ব, তেওঁলোকে অনুকৰণ কৰক, অনুকৰণ কৰি ইয়াতকৈ কিবা সুন্দৰ বস্তু শিক্ষানুষ্ঠানখনত দি যাম। যিহেতু এইখন মোৰ শিক্ষানুষ্ঠান, আমি ইয়াত যিখিনি আজি গোট খাই আছোঁ আমাৰ সকলোৰে এইখন শিক্ষানুষ্ঠান। কাৰণ আমাৰ নিচিনা বহুত ব্যক্তি আছে, তেওঁলোকেতো এইখন শিক্ষানুষ্ঠানৰ সদস্য হ'ব নোৱাৰে, কাৰণ ইয়াৰ সদস্য হ'বলৈ কিছুমান আনুষ্ঠানিকতা আছে। আমি সৌভাগ্যৱতী এই শিক্ষানুষ্ঠানখনৰ সদস্য হ'বলৈ পাইছোঁ। তাৰ পাছতে আৰু ভাল লাগিছে, প্ৰাক্তন শিক্ষাৰ্থীসকলে এখন বাগিচাও আমাক উপহাৰ দিছে, যিখনক আমি এলুমনাই গাৰ্ডেন নামকৰণ কৰিছোঁ। আৰু এইখন বাগিচা পৰৱৰ্তী দিনত আৰু ডেভেলপ কৰিবৰ কাৰণে যত্ন কৰা হ'ব। আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পচন্দৰ ফুলজোপা লৈ আহি ৰুব পাৰিব। এইটো মোৰ ৰোৱা ফুল, যাতে ঘূৰি আহি চাব পাৰে, ফুলি থকাৰ সময়ত যাতে চাব পাৰে, আৰু ফুলজোপা বাচি আছে নে নাই তাক চাবলৈ অহাৰ চলেৰে কলেজখনতো যাতে প্ৰৱেশ কৰি দিয়ে, তাক মই কামনা কৰিছোঁ আৰু অনুৰোধো কৰিছোঁ। মই ফুল আৰু ৰোপণ কৰাৰ কাৰণে পৰিৱেশটো সৃষ্টি কৰি দিম, কিন্তু ৰৈ যাব। আৰু আমাৰ অধ্যাপক অধ্যাপিকাসকলে বা কৰ্মচাৰীসকলে নিজৰ নিজৰ নামত একোজোপা ফুল ৰুই যাব পাৰিব, তাৰ ব্যৱস্থা কৰিম। এই ব্যৱস্থা কিন্তু আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ কাৰণেহে হৈছে। এই সমাৰোহখন নোহোৱাহেঁতেন, বাগিচাখন নহয়, সমাৰোহখন নোহোৱাহেঁতেন আমাৰ এই প্ৰৱেশদ্বাৰ নতুন গেটটো নহয়। বোধ কৰোঁ আৰু এবছৰৰ পাছত যদি এনে সমাৰোহ হয় আৰু কি পাব পাৰোঁ আমি, সেইটোতো আজি ক'ব নোৱাৰোঁ। নিশ্চয় কিবা নহয় কিবা এটা পামেই। গতিকে মই প্ৰাক্তন শিক্ষাৰ্থী সংস্থা যাতে পৰিৱেশটোৰ এই যাত্ৰাটো দীঘলীয়া যুগমীয়া কৰি দিয়ে, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। কাৰণ প্ৰতিটো সময় সময় চেঞ্জ হয়, নতুন সভাপতি সম্পাদক দিয়ক, কিন্তু কাম কৰাৰ বাটটো মুকলি কৰি বা মুকলি হৈ থাকক। আৰু নতুনসকলেও যিসকল সভাপতি সম্পাদক বা সদস্য হয়, তেওঁলোকে যাতে অগ্ৰজসকলক অনুকৰণ কৰিবলৈ অৱহেলা নকৰে, এইটো মই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটোক লৈ সঁচাকৈ মই অত্যন্ত সুখী। পৰা হ'লে মই মোৰ সৰ্ব শৰীৰ প্ৰয়োগ কৰি দি সহযোগী আৰ্থিক কায়িক সকলো দিশতে ত্যাগ কৰিবলৈ মই আছোঁ, এতিয়াও আছোঁ ক'বলৈ গ'লে। কিন্তু এজন ব্যক্তি বিশেষৰ জৰিয়তে হোৱা অনুষ্ঠানতকৈ সমজুৱাভাৱে হোৱা অনুষ্ঠানৰ সৌন্দৰ্যটো বহুত বেছি ধুনীয়া হয় বুলি কোৱা হয়। মই সকলোলৈ বহুত বহুত শুভেচ্ছা, বহুত বহুত ধন্যবাদ আৰু বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি গধূলিৰ অনুষ্ঠানটো ধুনীয়া হ'ব আৰু আপোনালোকৰ মাজত অলপ পাছতে বিশেষকৈ অন্তৰংগ যিটো অনুষ্ঠান, তাৰ জৰিয়তে অতীতক স্মৰণ কৰিব। কোনে কাৰ লগত কাজিয়া কৰিছিল, কোনে কাক বেয়া পাইছিল, কোনে কাৰ বয়ফ্ৰেণ্ড হ'ব বিচাৰিছিল, গাৰ্লফ্ৰেণ্ড হ'ব বিচাৰিছিল, কোনে হ'ব নোৱাৰিলে, এইখিনিকো খোলা খোলা ক'ব পাৰে, আপত্তি নাই। কিন্তু আৰু স্মৰণীয় কৰক এই কাৰ্যসূচী, তাৰ কামনাৰে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।